বিটিসি পৰিষদীয় নিৰ্বাচনক লৈ এইবাৰ লৈ আহিছো এক বিগ ব্ৰেকিং নিউজ কিয়নো সকলো উৎকণ্ঠা আৰু অপেক্ষাৰ অন্ত পেলাই ইতিমধ্যে ইউপিপিএল দলে তেওঁলোকৰ দ্বিতীয়খন প্ৰাৰ্থী তালিকা ঘোষণা কৰিছে হয় এই মুহূৰ্তত দৰ্শকসকলক জ্ঞাতাৰ্থে লৈ আহিছো এক বিগ ব্ৰেকিং নিউজ কিয়নো বিটিসি পৰিষদীয় নিৰ্বাচনত দিনবাৰ ঘোষণা হোৱাৰ পিছতেই এতিয়া প্ৰতিটো ৰাজনৈতিক দল প্ৰাৰ্থী ঘোষণা কৰাক লৈ পেলাই তৎপৰ হৈ পৰিছে আৰু ইতিমধ্যে বিপিএফে প্ৰথমতে তেওঁলোকে প্ৰাৰ্থী তালিকা ঘোষণা কৰিছিলে 22টাকৈ পৰিষদীয় সমষ্টিৰ আৰু কালিৰ দিনটোত তেওঁলোকে পুনৰ 10টাকৈ পৰিষদীয় সমষ্টিৰ কাৰণে প্ৰাৰ্থী তালিকা ঘোষণা কৰিছে তাৰ পিছতে কংগ্ৰেছ দলে প্ৰাৰ্থী তালিকা ঘোষণা কৰিছে আৰু এইবাৰ আজি খন্তেক সময় পূৰ্বে ইউপিপিএল দলে তেওঁলোকৰ দ্বিতীয়খন প্ৰাৰ্থী তালিকা ঘোষণা কৰিছে আৰু য'ত তেওঁলোকে 16টাকৈ পৰিষদীয় সমষ্টিৰ কাৰণে প্ৰাৰ্থী তালিকা ইতিমধ্যে ঘোষণা কৰিছে আৰু এইবাৰ তেওঁলোকে যি পূৰ্বতে উল্লেখ কৰিছে যে কোনো ধৰণৰ দলৰ লগত মিত্ৰতা নকৰাকৈ অকলে তেওঁলোকে পৰিষদীয় নিৰ্বাচন অৰ্থাৎ বিটিসি পৰিষদীয় নিৰ্বাচন 2025ৰ এইবাৰৰ নিৰ্বাচনত তেওঁলোকে অৱতীৰ্ণ হ'ব আৰু তেওঁলোকে ইতিমধ্যে পূৰ্বতে তেওঁলোকে 18টাকৈ পৰিষদীয় সমষ্টিৰ কাৰণে প্ৰাৰ্থী তালিকা ঘোষণা কৰিছিলে আৰু এতিয়া তেওঁলোকে 16টাকৈ পৰিষদীয় সমষ্টিৰ কাৰণে তেওঁলোকে প্ৰাৰ্থী তালিকা ঘোষণা কৰিছে আমি এই মুহূৰ্তত কোন সমষ্টিত কাক আচলতে তেওঁলোকে প্ৰাৰ্থিত্ব প্ৰদান কৰিছে বিটিসিত আচলতে তেওঁলোকৰ যি 40টাকৈ পৰিষদীয় সমষ্টি এই 40টা পৰিষদীয় সমষ্টিৰ কোন ঠাইত ইউপিপিএলে কাক প্ৰাৰ্থিত্ব প্ৰদান কৰিছে তাৰ সবিশেষ তথ্য এই মুহূৰ্তত আমি দৰ্শকসকলক জনাব বিচাৰিম পৰ্বতজোৰাত তেওঁলোকে প্ৰাৰ্থিত্ব প্ৰদান কৰিছে প্ৰসেন ব্ৰহ্মক আৰু গুমা পৰিষদীয় সমষ্টিত তেওঁলোকে প্ৰাৰ্থিত্ব প্ৰদান কৰিছে মুৰ্শিদা বেগমক লগতে কচুগাঁৱত প্ৰাৰ্থিত্ব প্ৰদান কৰিছে উকিল মুছাহাৰী চিৰাংদুৱাৰ খাম্পা বৰগিয়াৰী নিচিমা ৰঞ্জিত বসুমতাৰী থুৰিবাৰী ৰঞ্জু আহমেদ মথনগুৰি মাখন স্বৰ্গীয়াৰী অত্যন্ত এক গুৰুত্বপূৰ্ণ আৰু চৰ্চিত সমষ্টি মাখন স্বৰ্গীয়াৰীক মথনগুৰি পৰিষদীয় সমষ্টিত প্ৰাৰ্থিত্ব প্ৰদান কৰিছে ইউপিপিএল দলে তাৰ লগতে শালবাৰী পৰিষদীয় সমষ্টিত এইবাৰ প্ৰাৰ্থিত্ব প্ৰদান কৰিছে পূৰ্বৰ জয় মুছাৰী পূৰ্বৰ যিগৰাকী এমচিএলএ আছিলে অৰ্থাৎ তেওঁ পূৰ্বতে 2020 চনৰ যি নিৰ্বাচন আছিলে তেতিয়া তেওঁ বিপিএফৰ পৰা নিৰ্বাচিত হৈ পৰৱৰ্তী সময়ত ইউপিপিএল দলত যোগদান কৰিছিল আৰু এইবাৰ ইউপিপিএল দলে পুনৰবাৰ শালবাৰী পৰিষদীয় সমষ্টিত জয় মুছাহাৰীকে প্ৰাৰ্থিত্ব প্ৰদান কৰিছে আৰু আমি জনাই গৈছো দিহিৰা পৰিষদীয় সমষ্টিত ভূপেন বড়োচাক প্ৰাৰ্থিত্ব প্ৰদান কৰিছে গয়বাৰীত প্ৰমোদ বড়ো নিজে গয়বাৰী পৰিষদীয় সমষ্টিত তেওঁ প্ৰাৰ্থিত্ব প্ৰদান কৰিছে পূৰ্বতে তেওঁ যদিও বা দুটাকৈ পৰিষদীয় সমষ্টিত নিৰ্বাচন প্ৰতিদ্বন্দ্বিতা কৰিছিল প্ৰমোদ বড়ো ইউপিপিএলৰ সভাপতি বা বৰ্তমান বিটিসিৰ চিফ তেওঁ পূৰ্বতে দুটা পৰিষদীয় সমষ্টিত নিৰ্বাচনত অৱতীৰ্ণ হৈছিল কিন্তু এইবাৰ তেওঁ কেৱল মাত্ৰ গয়বাৰী পৰিষদীয় সমষ্টিত নিৰ্বাচনত অৱতীৰ্ণ হ'ব কিন্তু হয়তো এতিয়াও তেওঁলোকৰ আৰু কেইবাটাও পৰিষদীয় সমষ্টিত প্ৰাৰ্থী ঘোষণা কৰা বাকী আছে গতিকে হয়তো বা পৰৱৰ্তী সময়ত আৰু কোনোবা সমষ্টিত প্ৰতিদ্বন্দ্বিতা কৰিব পাৰে কিন্তু এতিয়ালৈকে তেওঁলোকৰ যি অফিচিয়েল আপডেট ইউপিপিএল দলৰ যি অফিচিয়েল আপডেট সেই অফিচিয়েল আপডেট অনুসৰি গয়বাৰী পৰিষদীয় সমষ্টিত প্ৰমোদ বড়োৱে প্ৰাৰ্থিত্ব প্ৰদান কৰিছে নিজে প্ৰতিদ্বন্দ্বিতা কৰিব ইয়াৰ পিছত গড়েশ্বৰত বিপুল কুমাৰ বসুমতাৰী খৈৰাবাৰীত ধনীৰাম বড়ো বাৰেগাঁৱত বাওবাইচা বড়ো আৰু ননাই চেফ্ৰাঙত মৰিয়ম তপ্প কলিংদুৱাৰত ৰবীন্দ্ৰ বড়ো আৰু ভৈৰৱকুণ্ডত গোবিন্দ চন্দ্ৰ বসুমতাৰী এয়া আছিলে ইউপিপিএল দলৰ যি 16টাকৈ পৰিষদীয় সমষ্টি বৰ্তমান তেওঁলোকৰ যি দ্বিতীয়খন প্ৰাৰ্থী তালিকা তেওঁলোকে ঘোষণা কৰিছে সেই প্ৰাৰ্থী তালিকাত হালবাৰী পৰিষদীয় সমষ্টিত জয় মুছাহাৰী মথনগুৰি পৰিষদীয় সমষ্টিত মাখন স্বৰ্গীয়াৰী আৰু প্ৰমোদ বড়ো যিগৰাকী এইবাৰ ৰাজনীতিত যথেষ্ট চৰ্চিত ব্যক্তি বিটিসিৰ চিফ প্ৰমোদ বড়োৱে এইবাৰ গয়বাৰী পৰিষদীয় সমষ্টিৰ পৰা নিৰ্বাচনত অৱতীৰ্ণ হ'ব আৰু কিন্তু এতিয়ালৈকে এক আকৰ্ষণীয় আৰু যথেষ্ট উৎকণ্ঠাৰে ভৰা আৰু এটা যি প্ৰাৰ্থী তালিকা সেয়া এতিয়াও প্ৰকাশ হ'বলৈ বাকী আছে কিয়নো বিজেপিৰ প্ৰাৰ্থী তালিকা ক'ব বিচাৰিম কিয়নো বিজেপিয়ে এইবাৰ যথেষ্ট আগ্ৰাসী মনেৰে তেওঁলোকে বিটিসি পৰিষদীয় নিৰ্বাচনত অৱতীৰ্ণ হৈছে আৰু মুখ্যমন্ত্ৰী ইতিমধ্যে বিটিসিৰ ইমূৰৰ পৰা সিমূৰলৈকে বিভিন্ন ৰাজনৈতিক সভা কৰি গৈছে তেওঁলোকে এইবাৰ বিটিসি পৰিষদ গঠন কৰাৰ কাৰণে তেওঁলোকে উঠিবই লাগিছে সেয়া যেন অনুভৱ হয় তেওঁলোকৰ যি তৎপৰতা সেই তৎপৰতাৰ পৰা এটা কথা স্পষ্ট যে এইবাৰ বিজেপি দলে বিটিসি পৰিষদীয় নিৰ্বাচনত যথেষ্ট শক্তিশালী ৰূপত অৱতীৰ্ণ হৈছে তেওঁলোকে কোনো দলৰ লগত মিত্ৰতা কৰা বুলি এতিয়ালৈকে উল্লেখ কৰা নাই তেওঁলোকে ইউপিপিএলৰ লগতো পূৰ্বতে তেওঁলোকৰ যদিও মিত্ৰতা আছিলে কিন্তু এইবাৰ তেওঁলোকে মিত্ৰতা কৰা নাই বিপিএফৰ লগত তেওঁলোকৰ কোনো মিত্ৰতা হোৱা নাই বা আন কোনো দলৰ সৈতে তেওঁলোকে মিত্ৰতা কৰা নাই এককভাৱে তেওঁলোকে নিৰ্বাচনত অৱতীৰ্ণ হৈছে গতিকে বিজেপিৰ যি প্ৰাৰ্থী তালিকা সেয়া অত্যন্ত এক আকৰ্ষণীয় প্ৰাৰ্থী তালিকা বুলি এই মুহূৰ্তত সকলোৱে ক'ব বিচাৰি আছে কিয়নো বিপিএফে ইতিমধ্যে প্ৰাৰ্থী তালিকা ঘোষণা কৰিছে ইউপিপিএলে প্ৰাৰ্থী তালিকা ঘোষণা কৰিছে বিটিসিৰ যি নিৰ্বাচন বিটিসিৰ ৰাজনীতি এই বিটিসিৰ ৰাজনীতিত অত্যন্ত চৰ্চিত আৰু
ৰাইজৰ মাজত জনপ্ৰিয়তা থকা যি ৰাজনৈতিক দুটা দল সেয়া হৈছে BPF আৰু UPPL, আৰু তেওঁলোকে ইতিমধ্যে প্ৰায় সংখ্যক প্ৰাৰ্থী তালিকা ঘোষণা কৰিছে। কিন্তু এতিয়াও বিজেপিয়ে তেওঁলোকৰ প্ৰাৰ্থী তালিকা ঘোষণা কৰা নাই, কংগ্ৰেছ দলে ঘোষণা কৰিছে, আন হয়তো AUDF কিছুমান কেইটামান পৰিষদীয় সমষ্টিত তেওঁলোকে প্ৰাৰ্থী ঘোষণা কৰিব, কিন্তু তেওঁলোকে এতিয়ালৈকে ঘোষণা কৰা নাই। গতিকে এই মুহূৰ্তত শেষৰ যি এখন প্ৰাৰ্থী তালিকা, বিজেপিৰ প্ৰাৰ্থী তালিকাখনলৈ সকলোৱে অধীৰ অপেক্ষাৰে বাট চাই আছে, কেতিয়া বিজেপিয়ে প্ৰাৰ্থী তালিকা ঘোষণা কৰিব। ইতিমধ্যে প্ৰকাশিত খবৰ অনুসৰি কালিৰ দিনটোত, কালি ৰাতি তেওঁলোকে বিজেপিৰ নেতৃত্ব, বিজেপিৰ নিৰ্বাচনী এক বৈঠক অনুষ্ঠিত হৈছিলে কইনাদৰাত, আৰু তেওঁলোকে উল্লেখ কৰিছিলে, ৰাজ্যিক বিজেপিৰ সভাপতি দিলীপ শইকীয়াই উল্লেখ কৰিছিলে যে তেওঁলোকৰ যি প্ৰাৰ্থী তালিকা সেয়া প্ৰায় নিশ্চিত হৈ গৈছে। তেওঁলোকে আজিৰ দিনটোত, আজি সন্ধিয়া, আজি দেওবাৰৰ সন্ধিয়াটো তেওঁলোকে প্ৰাৰ্থী তালিকা ঘোষণা কৰাৰ কথা আছে। গতিকে ইতিমধ্যে BPF-এ ঘোষণা কৰিলে, UPPL-এ ঘোষণা কৰিলে। গতিকে তেওঁলোকে ক'ত কাক আচলতে প্ৰাৰ্থিত্ব প্ৰদান কৰিলে তেওঁলোকে জয়লাভ কৰিব পাৰিব, বা তেওঁলোকৰ যি ৰাজনৈতিক কৌশল, সেই কৌশলত তেওঁলোকে ক'ত সফলতা লাভ কৰিব পাৰিব, তাক চাই পেলাই হয়তো তেওঁলোকে প্ৰাৰ্থী ঘোষণা কৰিব পাৰে। গতিকে বিজেপিয়ে কেতিয়াকে প্ৰাৰ্থী তালিকা ঘোষণা কৰে তাৰ প্ৰথম খবৰ আমি আপোনালোকক দিবলৈ চেষ্টা কৰিম। গতিকে চাই থাকিব ABC নিউজ, আৰু তাৰ লগে লগে BTC পৰিষদীয় নিৰ্বাচনৰ প্ৰতিটো সমষ্টিৰ পৰা আমি ৰাইজৰ মতামত লৈ আহিবলৈ চেষ্টা কৰিম। আৰু ইতিমধ্যে আমি উল্লেখ কৰিছো যে UPPL দলে পূৰ্বতে তেওঁলোকে 18টা পৰিষদীয় সমষ্টিৰ প্ৰাৰ্থী তালিকা ঘোষণা কৰিছিল, আৰু আজি খন্তেক সময় পূৰ্বে UPPL দলে তেওঁলোকৰ দ্বিতীয়খন প্ৰাৰ্থী তালিকা ঘোষণা কৰিছে, আৰু তেওঁলোকে এই দ্বিতীয়খন প্ৰাৰ্থী তালিকাত 16জনকৈ প্ৰাৰ্থীক তেওঁলোকে স্থান দিছে। প্ৰমোদ বৰুৱাই গয়াবাৰী পৰিষদীয় সমষ্টিৰ পৰা নিৰ্বাচনত অৱতীৰ্ণ হৈ আছে। মথনগুৰি অতিকৈ চৰ্চিত এক পৰিষদীয় সমষ্টিত, য'ত তেওঁলোকে মাখন স্বৰ্গীয়াৰীক প্ৰাৰ্থিত্ব প্ৰদান কৰিছে, আৰু UPPL দলৰ পৰা জয় মুছাহাৰীক শালবাৰী পৰিষদীয় সমষ্টিত প্ৰাৰ্থিত্ব প্ৰদান কৰিছে। আৰু কেইবাগৰাকীও প্ৰাৰ্থী তেওঁলোকে বিভিন্ন বড়োৰ পৰা, অনাবৰৰ পৰাও, বা এগৰাকী মহিলা প্ৰাৰ্থী তেওঁলোকে প্ৰাৰ্থিত্ব প্ৰদান কৰিছে। গতিকে এইবাৰ UPPL-এ ৰাইজৰ মন জয় কৰিব পাৰে নে নাই, বা তেওঁলোকৰ বিগত 5টা বছৰৰ যি কাৰ্যকাল, এই 5 বছৰত তেওঁলোকে যি কাম কাজ কৰিলে, সেই কাৰ্যকালত ৰাইজ কিমান সন্তুষ্ট, বা BPF-ৰ যি পূৰ্বতে অভিযোগ আছিলে 17টাকৈ বছৰ তেওঁলোকৰ অভিযোগ, তেওঁলোকৰ প্ৰতাৰণা বা তেওঁলোকৰ দুৰ্নীতি ভ্ৰষ্টাচাৰৰ অভিযোগ, 5 বছৰ তেওঁলোকে শাসনত থকা নাই, এতিয়া ৰাইজে তেওঁলোকক পুনৰবাৰ আঁকোৱালি ল'বনে নাই, বা বিজেপিয়ে যিহেতু ইয়াতে এণ্ট্ৰি মাৰিছে, বা কংগ্ৰেছ দলক ৰাইজে কিমানখিনি আঁকোৱালি লয়, সেয়া কিন্তু আজিৰ দিনত অত্যন্ত গুৰুত্বপূৰ্ণ বিষয়। আৰু সেই কথাটো লৈ পেলাই আমি বিভিন্ন ধৰণৰ মতামত ৰাইজৰ গ্ৰহণ কৰিবলৈ চেষ্টা কৰিম, যাৰ কাৰণে আপোনালোকে চাই থাকিব ABC নিউজ।